Hello and welcome to All in One. আজি আমি ক্লাস 12 ৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ that is ইলেক্ট্ৰকেমিষ্ট্ৰি এটা ইম্পৰ্টেন্ট টপিক পঢ়িম হেতু হৈছে ইলেক্ট্ৰকেমিক্যাল সেল সোয়া ইলেক্ট্ৰকেমিষ্ট্ৰিত কি হয় সাধাৰণতে আমি দুটা ধৰণৰ সেলৰ বিষয়ে পঢ়িব লাগে হয়নে এটাটো হৈছে ইলেক্ট্ৰকেমিক্যাল সেল এটাটো হৈছে ইলেক্ট্ৰকেমিক্যাল সেল আৰু আনটো হৈছে ইলেক্ট্ৰলাইটিক সেল আৰু আনটো কি বুলি কলো মই ইলেক্ট্ৰলাইটিক সেল হৈছে এটা সোয়া দুটাৰ মাজত প্ৰথমতে ডিফাৰেন্সটো জানি লও তাৰ পিছত আমি ইলেক্ট্ৰকেমিক্যাল সেলটো কি হয় ভালকে পঢ়িম এটো ঠিক আছে সোয়া ইলেক্ট্ৰকেমিক্যাল সেলটো কি হয় প্ৰথম কথা মনত ৰাখিবা এটো এটা স্পন্টেনিয়াস হয় ইয়াত যেটো কাম হ'ব হেতু স্পন্টেনিয়াসলি হ'ব মানে নিজে নিজে হ'ব স্বয়ংক্ৰিয়ভাৱে হ'ব আৰু ইলেক্ট্ৰলাইটিক সেল যোনটো আছে হেতু হৈছে নন স্পন্টেনিয়াস এটো কি বুলি কৈছো মই নন স্পন্টেনিয়াস সেল হয় মানে এটো নিজে নিজে নহয় হলে এতিয়া ইলেক্ট্ৰকেমিক্যাল সেলত কি হয় সোয়া তুমি যদি মন কৰা তেতিয়া লিখিবা যে ইলেক্ট্ৰকেমিক্যাল সেলত কি হ'ব ইয়াত কেমিক্যাল এনাৰ্জি টো কলৈ চেঞ্জ হ'ব সোয়া টু ইলেক্ট্ৰিক্যাল এনাৰ্জি কেমিক্যাল এনাৰ্জি টো চেঞ্জ হ'ব কলৈ কৈছো ইলেক্ট্ৰিক্যাল এনাৰ্জি আৰু ইলেক্ট্ৰলাইটিক সেলত কি হ'ব জানানে ইয়াত কি হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জি টো চেঞ্জ হ'ব টু কেমিক্যাল এনাৰ্জি হৈছে ইলেক্ট্ৰিক্যাল এনাৰ্জি টো চেঞ্জ হ'ব গলে কেমিক্যাল এনাৰ্জি টো চেঞ্জ হ'ব এটা শুনা এই দুটাই হতৰ মাজত ডিফাৰেন্সটো আছে তো আমি এটা পঢ়িম আজি ইলেক্ট্ৰকেমিক্যাল সেল পঢ়িম ঠিক আছে ইলেক্ট্ৰকেমিক্যাল সেল সো কি হয় ইলেক্ট্ৰকেমিক্যাল সেল ইলেক্ট্ৰকেমিক্যাল সেল এটা শুনা ইহতক কি বুলি জনা যায় জানানে ইহতক কি বুলি কয় গ্যালভেনিক সেল বুলি কয় ইয়াত কি হয় সোয়া এনেকুৱা ধৰণৰ সেলত কি হয় সোয়া প্ৰথম কথা এবিলাক সেলত আমি দুটা ধৰণৰ কি লও কন্টেইনাৰ লও এফালে এটা কন্টেইনাৰ আছে আৰু এফালে এটা কন্টেইনাৰ আছে হলে প্ৰথম কথা এটা কৈ লও যে এটো সেল পঢ়াৰ আগতে তুমি ইয়াত এটা বস্তু পঢ়িব লাগে হেতু হৈছে লোন এটা বস্তু বিষয়ে জানিব লাগে হেতু হৈছে কি কৈছো মই লোন এটা লোন কি হয় সোয়া লোন মানে হৈছে যে লেফট সাইডে কি হ'ব অক্সিডেশন হ'ব লেফট সাইডে থকাটোৰ নাম হ'ব এনড আৰু লেফট সাইডে থকাটো কেনেকুৱা ধৰণৰ হ'ব নিগেটিভ লোন এটো কিহত লাগে কৈছে ইলেক্ট্ৰকেমিক্যাল সেলত লাগে ঠিক আছে ইলেক্ট্ৰকেমিক্যাল সেল এটা শুনা ইয়াত কি হ'ব ইয়াত এডাল কি থাকিব ৰড থাকিব আৰু ইয়াত এটা এই কন্টেইনাৰটা ৰড থাকিব হলে ইয়াত কি থাকিব যোনডাল এই ৰডডাল যোনটো মেটেৰিয়েল বা যোনটো মেটেল দি বনিছে সেই মেটেলটোৰ ইলেক্ট্ৰলাইট থাকিব ধৰি লৈছো মই এই ৰডডাল কিহেদি বনিছে জিংক দি বনিছে Zn আৰু ধৰি লৈছো মই এডাল কিহেদি বনিছে কপাৰ দি বনিছে গতিকে এই ইলেক্ট্ৰলাইটটো কি হ'ব ZnSO4 আৰু এই ইলেক্ট্ৰলাইটটো কি হ'ব CuSO4 হ'ব হৈছে কি লাগে এটা চোৱা কি কৰিম এতিয়া আমি হতক কি কৰিম এই ইলেক্ট্ৰডাল আৰু এই ইলেক্ট্ৰডাল দুটাকে কি কৰিম এডাল ৰড দি কানেক্ট কৰাই দিছো ঠিক আছে এটা কি হ'ব চা মই যেহেতু কৈছো চোৱা লোন মানে কি হ'ব লেফট সাইডে যোনডাল ৰড আছে সেই ৰডডালৰ নাম হয় কি এনড আৰু তাত কি হ'ব অক্সিডেশন হ'ব মানে যি এই জিংক ৰড আছে এই জিংক ৰডত কি হ'ব অক্সিডেশন হ'ব তাৰ মানে কি চোৱা ইয়াত জিংক আছে Zn মই ইয়াত লিখি লৈছো চোৱা এট এনডত কি হ'ব জিংকে কি কৰিব চোৱা জিংকে ইলেক্ট্ৰন এৰি দিব অক্সিডেশন মানে কি কৰা ইলেক্ট্ৰন ৰিলিজ কৰা তো জিংকে ইলেক্ট্ৰন এৰি দি কি হৈছে Zn2+ হয় আৰু দুটা ইলেক্ট্ৰনি ৰিলিজ কৰে এৰি দিয়ে হৈছে এতিয়া এই যে দুটা ইলেক্ট্ৰন এৰি দিলে এই এৰি দিয়া দুটা ইলেক্ট্ৰন ক'ত যাব জানানে এই এৰি দিয়া দুটা ইলেক্ট্ৰন যাব ৰডডালত ইলেক্ট্ৰন দুটা থাকিব ৰডডালত আৰু এই যে Zn2+ দেখিছা এই Zn2+ ক'ত যাব জানানে এটো যাব ক'ত সলিউশনটো Zn2+ যাবগে তেতিয়া হলে আমি ৰডডালত কি পালো চোৱা ইলেক্ট্ৰন পালো আৰু এই ৰডডালৰ পৰা Zn2+ ক'ত পৰি গল কোৱা এই যোনটো সলিউশনটো আছে সলিউশনখিনিত পৰি গল হৈছে এটা চোৱা এতিয়া যে আমি এই ৰডডালত যে ইলেক্ট্ৰন পালো
এই ৰডডালৰ পৰা ইলেক্ট্ৰনখিনি কি হ'ব জানানে এই ৱাইৰেদি গৈ ক'ত পাবগে জানানে এই কপাৰত পাবগে কপাৰ ৰডডালত পাবগে আচ্ছা কপাৰ ৰডডালত পোৱাৰ পাছত কি হ'ব ইয়াত কি হ'ব চোৱা এই কপাৰত যে ইলেক্ট্ৰোলাইটখিনি আছে কপাৰত ইলেক্ট্ৰোলাইটখিনি কেনেকৈ আছে জানানে মানে CuSO4 টো কেনেকৈ আছে জানানে এইটো আছে Cu2+ প্লাস SO4 2 মাইনাস হিচাপত আছে মানে ইয়াত পানীখিনি বা ইয়াত ইলেক্ট্ৰোলাইটখিনি কি হিচাপত আছে Cu2+ হিচাপত আছে আৰু SO4 2 মাইনাস হিচাপত আছে এটা কি হ'ব চোৱা এটা কি হ'ব ইয়াত যোনটো Cu2+ আছে ন Cu2+ আছে ন ইহঁতে কি কৰিব চোৱা এই যে দুটাকে ইলেক্ট্ৰন আহিছে এই এনড ডালৰ পৰা হেতুক লৈ ল'ব মানে এতিয়া আমি চাও চোৱা যে এট কেথড কি হ'ব চোৱা কেথডত কি হ'ব যে Cu2+ ই কি কৰিব এই এনডৰ পৰা যোৱা দুটা ইলেক্ট্ৰন লৈ ল'ব দুটা ইলেক্ট্ৰন খাই দিব খাই মিলি কি বনি যাব কোৱা ই কপাৰ বনি যাব লৈ পাৰিছা ইয়াৰ পৰা কি Cu2+ উঠি গ'ল দুটা ইলেক্ট্ৰন লৈ গৈ কি হৈ গ'ল কোৱা কপাৰ হৈ গ'ল আচ্ছা এতিয়া তুমি ইয়াত ওভাৰঅল ৰিঅ্যাকশনটো কি পাবা তেতিয়া হলে সব ভালকে ইয়াত Zn আছে এফালে এই এৰো ডালৰ ইফালে থকাখিনি এফালে লিখিবা প্লাস ইয়াত কি আছে Cu2+ আছে হৈছে প্লাস 2 মাইনাস হ'ব আৰু এফালে কি থাকিব Zn2+ হ'ব প্লাস Cu হ'ব প্লাস 2 মাইনাস হ'ব এটা এটো আৰু এটো ক্যান্সেল গুচি গ'ল এটা ক্যান্সেল গুচি গ'ল তো আলটিমেটলি তোমাৰ ওচৰত তেতিয়া হলে ইকুৱেশন কোনটো ওলালে চোৱা এই ইকুৱেশনটো ওলালে মানে তোমাক ইয়াত কি কলো মই শুনিবা ইয়াত কি কলো এই সেল এই ইলেক্ট্ৰোকেমিক্যাল সেলত ইফালে তুমি এনড হিচাপে যেতিয়া জিংক লৈছা আৰু কেথড হিচাপে যেতিয়া তুমি কপাৰ লৈছা তেতিয়া হলে তোমাৰ ওভাৰঅল ৰিঅ্যাকশন কোনটো ওলাই এইটো ধৰণৰ ৰিঅ্যাকশন ওলাই ইয়াৰ পৰা আমি কি বুজিলো চোৱা জিংকে কি কৰিছিল যোন দুটা ইলেক্ট্ৰন এৰি দিয়ে সেই দুটা ইলেক্ট্ৰন ক'ত থাকে ৰড ডালত থাকে আৰু এই ৰড ডালৰ পৰা ইলেক্ট্ৰন গৈ কোনে লৈ লয় কপাৰে লৈ লয় মানে ইলেক্ট্ৰন ফ্লো হৈছে চোৱা ইয়াত এইটো দিশত কি হৈছে ইলেক্ট্ৰন ফ্লো হৈছে আমি ক্লাস 10 ত পাইছিলো যে যোনটো দিশত ইলেক্ট্ৰন ফ্লো হয় বিদ্যুতৰ বা কাৰেন্টৰ প্ৰবাহটো কি হয় তাৰ অপোজিট দিশত হয় তেতিয়া হলে কাৰেন্ট কোন ফালৰ পৰা যাব এই ফালৰ পৰা যাব তো আমি ইয়াত কি গম পালো চোৱা যে ইলেক্ট্ৰোকেমিক্যাল সেল এটাত প্ৰথমতে কি হল চোৱা কেমিক্যাল ৰিঅ্যাকশন হল এই দেখা পাইছা কেমিক্যাল ৰিঅ্যাকশন হল কেমিক্যাল ৰিঅ্যাকশনৰ পৰা কি ওলালে ইলেক্ট্ৰন ওলালে আৰু এই ইলেক্ট্ৰনটো কি হৈছে গৈ মেলি কেথডত পৰিছে আৰু কেথডে এটো গ্ৰহণ কৰিছে মানে প্ৰথমতে কি হল ইয়াত কেমিক্যাল ৰিঅ্যাকশন হল এই কেমিক্যাল ৰিঅ্যাকশনৰ পৰা ইলেক্ট্ৰন ফ্লো হল আৰু সেই ইলেক্ট্ৰন ফ্লোটো ইয়াত কি কৰিলে চোৱা ইলেক্ট্ৰিসিটি বা কাৰেন্টৰ জন্ম কৰিলে বা ইলেক্ট্ৰিসিটি বা কাৰেন্টৰ ইয়াত দিলে কাৰেন্ট দিলে আৰু এনেকুৱা ধৰণৰ সেলক আমি কি বুলি কওঁ ইলেক্ট্ৰোকেমিক্যাল সেল বুলি কওঁ য'ত কি হয় চোৱা য'ত কি হয় যে কেমিক্যাল ৰিঅ্যাকশনটো ইলেক্ট্ৰিক্যাল এনাৰ্জিলে চেঞ্জ হয় থ্যাংক ইউ ইয়াত এনেকে